মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি চেপ্টাৰ সেইটো হ'ল 2 লেচন 2 ক্লাছ 8ৰ ছায়েন্সৰ মিত্ৰ আৰু শত্ৰু। ঠিক মিত্ৰ আৰু শত্ৰু এই চেপ্টাৰৰ ভিতৰত যিমান গোটেইকেইটা কুৱেশ্যন আছে তাৰ এনচাৰ মই লৈ আহিছোঁ এই ভিডিঅ'ত। গোটেই এনচাৰখিনি লিখি ল'ব। যেনেকা সেইটো প্ৰথমটো অনুজীৱৰ অনুবীক্ষণৰ তাৰপিছত খালী ঠাই আছিল যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়, সেইটো ফিল-আপ মানে সেইটো পূৰ্ণ কৰি লোৱা, খালী ঠাইটো পূৰণ কৰা তাতে, ঠিক আছে। তাৰপিছত নীল সেউজ চেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। এতিয়া হ'ব নাইট্ৰজেন, কেৱল মাত্ৰ ইয়াত এটাই লিখিবা শব্দটো, সেইটো হ'ল নাইট্ৰজেন। তাৰপিছত ইয়াতে আছিল এটা ইষ্ট হ'ব, ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। কিহৰ সহায়ত? ইষ্টৰ সহায়ত। তাৰপিছত বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়। বেক্টেৰিয়াৰ দ্বাৰা এটা বেমাৰ, কলেৰা বেমাৰ কি দ্বাৰা হয়? বেক্টেৰিয়াৰ দ্বাৰা, গম পাইছা? ঠিক তেনেকা আমাক ইয়াত বাচিব লাগে শুদ্ধ উত্তৰটো চিনাক্তকৰণ কৰা। এতিয়া ইয়াত 3টা অপশ্যন তেখেতে দিলে। চেনি, সুৰা, হাইড্ৰক্লৰিক এচিড, অক্সিজেনৰ প্ৰস্তুত কৰিবলৈ ইষ্টৰ ব্যৱহাৰ কৰা হয়। তো ইষ্টৰ ব্যৱহাৰ কৰা হয়, সেইটো একমাত্ৰ হ'ব সুৰা। তো সুৰাটো লিখিবা। এতিয়া ছডিয়াম কাৰ্বনেট, বাইকাৰ্বনেট, তাৰপিছত ট্ৰেপমাইচিন, তাৰপিছত সুৰা, ইষ্ট এবিধ এণ্টিবায়'টিক। ষ্ট্ৰেপমাইচিন এটা হ'ল এণ্টিবায়'টিক, সেইটো হ'ব। তাৰপিছত ইয়াৰ এনচাৰটো হ'ব মাইকি এনফ্লি, প্ৰনাউন্সিয়েশ্যনটো কৰা ধুনীয়াকৈ, এইটো উচ্চাৰণটো কৰা, মাইকি এনফ্লিছ মহ, মাইকি এনফ্লিছ মহ, ইয়াৰ দ্বাৰা আমাৰ মেলেৰিয়া ৰোগ হয়। তাৰপিছত মাখি সংক্ৰামক ৰোগৰ বাহক, মাখি। তাৰপিছত ইষ্টকোষৰ বৃদ্ধি, ময়দা মৰাৰ বাবে পাউৰুটি বা ইউডলিৰ লডা উফন্দি উঠে, সেইটো লিখিবা। তাৰপিছত কিনবন হ'ব। এতিয়া ক আৰু খ অংশলৈ আমাক মিলাব লাগিছিল, সেইটো নিজৰ বুকত, নিজৰ কিতাপত পেঞ্চিলৰ অনুযায়ী মিলাই ল'ব, সেইটো ডাইৰেক্ট মিলাই লোৱা। বেক্টেৰিয়া, তাৰপিছত কলেৰা, ৰাইজোবিয়াম, নাইট্ৰজেন, যৌগীকৰণ, এইবিলাক মিলাই ল'ব, গোটেই মিলাই ল'ব। এইটো মিলোৱা আছে ইয়াতে, এনচাৰটো দিয়া হ'ল। এতিয়া বুকৰ ভিতৰত মিলাই ল'ব পেঞ্চিলৰ অনুযায়ী। তাৰপিছত অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি? ধুনীয়া কুৱেশ্যন, কেনেকৈ পাব পাৰি? তো অনুজীৱৰ অতিশয় ক্ষুদ্ৰাকৃতিক হোৱা বাবে খালী চকুৰে দেখা পোৱা নাযায়। সিহঁতক অধিক ক্ষমতাৰ আতচি কাঁচ নাইবা অনুবীক্ষণৰ যন্ত্ৰ ব্যৱহাৰ কৰিহে আমি দেখা পাব পাৰোঁ, অনুবীক্ষণৰ যন্ত্ৰৰ দ্বাৰা। তাৰপিছত অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি? অনুজীৱৰ ডাঙৰ অলপ ভাগটো হ'ল বেক্টেৰিয়া, ভেকুৰা, প্ৰটোজোৱা আৰু চেলাই, সেইটো হ'ল ডাঙৰ ভাগ। কি ক'লে ইমানে এনচাৰ লিখিলে হ'ব আৰু তেখেতে কি কৰে আৰুতো নালাগে। এতিয়া মাটিৰ বায়ুমণ্ডলত নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অনুজীৱৰ সমূহৰ নাম লিখা। তো এইটো এনচাৰটো হ'ব ৰাইজোবিয়াম আৰু নীল সেউজীয়া হলাই। এতিয়া 4 নম্বৰ কুৱেশ্যনটো মই ইয়াত দিয়া নাই, এইটো 4 নম্বৰ নহয়, এইটো 7 নম্বৰৰ এনচাৰখিনি।
যেনেকা এইটোতে এনচাৰ হৈ গ'ল ইয়াত 7 নম্বৰ এনচাৰ অণুজীৱৰ উপকাৰিতা এটা কোৱেশ্চন আছিলে উপকাৰিতা বিষয়ে তোমালোকে এইটো লিখিবা 5টা মান লিখিব লাগিছিল বিভিন্ন জৈৱিক বৰ্জিত পদাৰ্থ অণুজীৱ পচন ঘটাই মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে হ্যাঁ এইবিলাকে লিখিবা 1 2 3 4 5টা আছে স্ক্ৰিনশ্বট লৈ লওক নহলে ভিডিওটো পোষ্ট কৰি এটো ধুনিয়াকে লিখি লও এতিয়া মই আগত গৈ আছো এতিয়া এটা চমুটকা তেখেতে দিছিলে অণুজীৱৰ অপকাৰিতাৰ বিষয়ে এটা চমুটকা তেনেহলে ইমান লিখিলে হ'ব আৰু ডাঙৰ নালাগে মই অলপ চুটিকে কৰি দিছো ইমানে লিখিবা আৰু নালাগে তো এটো হ'ব নেক্সট এন্টিবায়োটিক কি এন্টিবায়োটিক টু ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এক্সামত কেইবাৰ আহিছে সো এন্টিবায়োটিক গ্ৰহণ কৰোতে কি সাৱধান হ'ব লাগে আমাক এটো ইম্পৰ্টেন্ট মানে জীৱৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অণুজীৱবোৰক ধ্বংস কৰে তা অথবা হিয়তক বৃদ্ধিৰ বাধা জন্মায় তেনে ঔষধক আমি এন্টিবায়োটিক বুলি ক'ব পাৰো আৰু সাৱধানতা হ'ল এন্টিবায়োটিক কেৱল অহৰ্তা সম্পন্ন ডাক্তৰৰ পৰামৰ্শৰ মতেহে গ্ৰহণ কৰিব লাগিব বা ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ কোৰ্ছ শেষ কৰিব লাগিব কোৰ্ছবিলাক শেষ কৰিব লাগিব অপ্ৰয়োজনীয়তাভাৱে আমি এন্টিবায়োটিক গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হানিকাৰক হ'ব পাৰে সো ইমানে আছিল ভিডিও যদি ভাল লাগিছে লাইক কৰিবা সাবস্ক্ৰাইবটো কৰিবা কিয়নে মই এটাই সাবজেক্ট নহয় গোটেই সাবজেক্ট কভাৰ কৰি আছো হিন্দী সোশ্যাল সায়েন্স আসামিজ এমআইএল অসমীয়া টু ইংলিশ টু গোটেই দিব মই মেথছটো পাব ইয়াৰ কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিলে তহঁতৰ নিজৰ কাৰণে সুবিধা হ'ব নহয় জানো